নমস্কাৰ। এখন ঘৰ সদায় সকাৰাত্মক অৰ্থাৎ পজিটিভ উৰ্জাৰে ভৰি থাকিবলৈ হলে আপুনি এই কথাকেইটা মনত ৰাখিব লাগে। সাধাৰণতে আপোনাৰ ঘৰখনৰ মুখ্য যিখন দুৱাৰ, সেই দুৱাৰখনে প্ৰথম দুৱাৰখন যি দিশতে আছে সেই দিশত আপোনাৰ কালাৰ অনুসৰি তাৰ প্ৰভাৱ থাকে। তাৰোপৰি দুৱাৰখন চফা কৰি ৰাখিব লাগে, অৰ্থাৎ সেই এৰিয়াটো চাফ চিকুণ কৰি ৰাখিব লাগে। তাৰোপৰি আপুনি তাত কোনো ক্ষেত্ৰতে সন্মুখত জোতা চেণ্ডেল জাবৰ থকা কোনো ডাষ্টবিন ৰাখিব নালাগে। এনেওতো ঘৰৰ দৰ্জা মুখত নাৰাখে, কিন্তু পোনপটীয়াকৈ আপোনাৰ যদি ৰাস্তা তাতো ৰাখিব নালাগে। দ্বিতীয়তে, নৰ্থ ইষ্ট উত্তৰ পূব দিশটো খুব বেছি গুৰুত্বপূৰ্ণ মাইণ্ড ক্লিয়াৰিটি আহে। আৰু নৰ্থ ইষ্টত যদি কিবা কাৰণত অশুভ হয়, লেতেৰা বস্তু আছে, লেট্ৰিন বাথৰুম আছে, তেতিয়া আপোনাৰ দিগদাৰ হ'ব। সদায় আইনাখন পূব বা উত্তৰ দিশৰ ৱালত ৰাখিব লাগে। আৰু আপুনি এটা হিচাপ কৰি ৰাখিব, ঘৰখনৰ যিটো ব্ৰহ্মস্থান বুলি কোৱা হয়, ব্ৰহ্মস্থান বুলি ক'লে কেনেকে আপুনি উলিয়াব মই আপোনালোকক কৈ দিছো। যেতিয়া আপুনি ঘৰখন এনেকুৱা ডোখৰ জেগাত ৰব, অৰ্থাৎ সকলো ফালৰ পৰা সেই জেগাডোখৰ পৰা সকলো ফাললৈ সমান দূৰত্বত, অৰ্থাৎ এই যে আপুনি যদি আগতে আয়ত বৰ্গ আঁকিছিলে, তাত যেতিয়া কৰ্ণৰডাল কাটে সেই স্থানটো হল ব্ৰহ্মস্থান। সেই স্থানটো যাতে কোনো ক্ষেত্ৰত ডাঙৰ মানে খুঁটা ৰাখিব নালাগে বা নতুন কোনো বস্তু জাজ কৰিব নালাগে। এইকেইটা বস্তু তাত নাৰাখিলে ভাল হ'ব। তাৰোপৰি ভগা চিগা কোনো বস্তু আপোনাৰ ঘৰখনত ৰাখি লাভ নাই, তাক আপুনি আঁতৰাই দিয়ক, কাৰণ ই ৰাহু বাস কৰে। গতিকে এই কথাকেইটা মই কৈ এই কথাকেইটা যদি আপুনি মনত ৰাখিব পাৰে, তেনেহলে বাস্তু ফালৰ পৰা আপোনাৰ ক্ষেত্ৰত নেগেটিভ এনাৰ্জিবিলাক লাহে লাহে নাইকিয়া হ'ব আৰু পজিটিভ শক্তি বাঢ়িব। আৰু বাকী অন্যান্য বহু ক্ষেত্ৰত বহু কথা আছে, গতিকে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাই আছো।